নমস্কাৰ মেধা শ্ৰেণীৰ সকলোকে স্বাগতম জনাইছো মোৰ নাম কৌশিক চান্দিল্য ক্লাছ 10 এডভান্স ম্যাথছৰ যেটো সিৰিজ আমি চলাই আছো তাৰ অনুশীলনী 1.2 1 আৰু 2 আমি কৰিলো এতিয়া কোৱেশ্চন আমি 3 আৰু 4 কৰিম ইয়াৰ ৰিলেটেড পিডিএফ খিনি হ্যান্ড ৰিটেন ফৰ্মত ডেসক্ৰিপচন আৰু পিন কমেন্টত দিয়া আছে তোমালোকে এখিনি চাই লবা 3 লাইছো যদি a ইকুৱেল ইমান আৰু b ইকুৱেল ইমান তেন্তে a ক্ৰস b উলিওৱা আৰু এই কাৰ্টেজীয় গুণফলক এটা স্থানাংক চিত্ৰৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা তো a আমাক দিয়া আছে b আমাক দিয়া আছে কইব কি লাগে a ক্রস b উলিয়াব লাগে গটিকে a ক্রস b কি কৰিম প্ৰথমতে x আহিব তাপা আহিব a x এ গুটে গিৰা কৰিম কি হ'ব x a x b x l x m y a y b y l y m u a u b u l u m v a v b v l v m যেটো কলু হেতু এতিয়া লিখিম হৈ গল গটিকে ইয়াৰ আমি কি উলিয়াব লাগে স্থানাংক চিত্ৰ আঁকিব লাগে গটিকে লিখিবা স্থানাংক চিত্ৰ হল স্থানাংক চিত্ৰটো অকা হল বুলি কয় বা স্থানাংক চিত্ৰটো হল বুলি কয় এনেকে ডট দুটা দিবা আন্ডাৰলাইন কৰিবা আৰু কি কৰিবা স্থানাংক চিত্ৰ আমি বনাম মানে ঠিক আছে এইখিনি মই লিখিম এফালে এটো পইণ্টক কম p বুলি p ফৰ প্ৰডাক্ট সেট আৰু এটো কম তোমাৰ b বুলি এতিয়া এফালৰ পৰা ইকুইডিস্টেন্সত কি কৰিম এই পইণ্টখিনি বহাই যাম কি আছে a আছে তোমাৰ x আছে y আছে u আছে v আছে ইয়াত কি আছে a আছে b to এখিনিত লিখৰবা b আছে তাৰ পিছত l আছে আৰু m আছে ঠিক আছে গটিকে এতিয়া গুটে পইণ্টখিনি আমি ইয়াত বহাই দিব লাগে তোমালোকে পাৰিলা ডট ডট লাইন দি পেলাই এনেকে সিধা সিধাকে পাৰপেন্ডিকুলাৰ গিডাল ড্ৰ কৰি লবা ঠিক আছে এনেকে ডট ডট দি পেলাই কৰি লবা তেতিয়া দেখিবলৈ অকমান মোটামুটি ঠিকই হ'বগে ঠিক আছে বাৰু এতিয়া এই পইণ্টখিনিত কি হ'ব এটাটাকে আমি ডট বহাই যাম ইয়াত x a কত হ'ব x a হ'ব ইয়াত x b হ'ব এটো x l হ'ব এটো x m হ'ব এটো তেনেকে y a y b y c সৰি y l আৰু y m তেনেকে u a u b তাৰ পিছত u l আৰু u m বাকি v a vb vl vm এইগুটিটা পইণ্ট আমি এনেকে ৰিপ্ৰেজেন্ট কৰি দিব পাৰো গটিকে এটো হৈ গল আমাৰ স্থানাংক চিত্ৰ কোৱেশ্চন নম্বৰ 4 লৈ আইছো নেক্সট কোৱেশ্চন নম্বৰ 4 কি আছে a ইকুৱেল ইমান b ইকুৱেল ইমান আৰু c ইকুৱেল ইমান তেন্তে দেখুৱা যায় a ক্ৰস b ইউনিয়ন c ইকুৱেল a ক্ৰস b ইউনিয়ন a ক্ৰস c প্ৰথমতে দিয়া থকা গিটা লিখি ললো আমি প্ৰথম লেফট হ্যান্ড সাইডৰ পৰা ষ্টাৰ্ট কৰিম a কিমান আছে a আছে আমাৰ 3,5 cross b union से के पाकते उलिए लो 1 2 3 4 6 1 2 3 4 6 12 গটিকে এই দুটাৰ যদি মই ক্ৰস কৰো কিমান হ'ব 3 1 3 2 3 3 3 4 3 6 5 1 5 2 5 3 5 4 5 6 ইয়াত স্টার্ট ইয়াত এদাই এতিয়া আমি কি লম এতিয়া আমি লম রাইট হ্যান্ড সাইডটোত আমাৰ কি আছে a cross b আৰু কি আছে ইউনিয়ন a cross c এতিয়া আমি a cross b ডাইৰেক্ট লিখিম a ইমান b ইমান ন ঠিক আছে কি আহিব 3 1 3 2 3 4 5 1 5 2 5 4 ইয়াতে দাই ওকে আৰু কি আছে ইউনিয়ন আছে ওকে ইউনিয়ন a cross c কি আহিব 3 3 3 4 3 6 5 3 5 4 5 6 এতিয়া আমি কি কৰিব লাগে যিকিটা ইউনিয়ন একেখিনি মানে জানা ন ইউনিয়ন কৰিব বাৰু এতিয়া ইউনিয়ন কিটা লিখিম কি আছে তোমাৰ 3,1 3,2 3,3 আছে নেকি এটো 3,3 নেক্সট 3,4 আছে 3,6 আছে 3,6 তাৰ পিছত হৈ গল 5,1 5,1 5,2 5,3 কত 5,3 5,3 next 5,4 ইয়াতে আছে 5,4 next কি আছে 5,6 আছে গটিকে আমি যদি ভালকে চাও ইয়াত থকা গুটিখিনি এলিমেন্ট ইয়াত থকা গুটিখিনি এলিমেন্ট একে বা সমান ঠিক আছে গটিকে আমি কি লিখিম যে এটাকে তলত লিখিবা লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড মানে কি এটো আমি সমান দেখালো গটিকে এটো আমাৰ প্ৰুফ হৈ গল প্ৰথমটো মই কৰি দেখালো সেকেন্ডটো তোমালোকে নিজে কৰিবা আশা কৰো বস্তুটো বুজি পাইছা চাগে
তো ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ ষ্টে কিউৰিয়াছ কিপ লাৰ্ণিং